নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক দুটা এনেকুৱা গছৰ পাতৰ নাম জনাম। যদি আপোনালোকে এই দুটা গছৰ পাত কুকুৰাবোৰক খাবলৈ দি থাকে তেনেহ'লে কুকুৰাবোৰক সকলো সময়তে আপোনালোকে সুস্থ কৰি ৰাখিব পাৰিব। কুকুৰাবোৰক কোনো ধৰণৰ বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰিব। এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব, আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, যেতিয়া কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে সেইখিনি সময়ত আপোনালোকে কুকুৰাবোৰক ভালকৈ চোৱা চিতা কৰাতকৈ যদি আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰে আৰু প্ৰথম অৱস্থাৰ পৰাই যদি কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱা চিতা কৰে তেনেহ'লে কোনো ধৰণৰ বেমাৰে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰিব নোৱাৰে। যদি আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন নকৰে আৰু যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেতিয়া আপোনালোকে সিহঁতক এণ্টিবায়'টিক দিব লাগে, আৰু যদি কুকুৰাবোৰক আপোনালোকে বেছিকৈ এণ্টিবায়'টিক খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ওজন বৃদ্ধি হোৱাৰ পৰিৱৰ্তে কমিবলৈহে আৰম্ভ কৰে, লগতে সিহঁতে দানা পানী খোৱাও কমাই দিয়ে। সেইকাৰণে আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব। মই আপোনালোকক এই ভিডিঅ'টোত দুটা এনেকুৱা গছৰ পাতৰ নাম জনাম। যদি আপোনালোকে এই দুটা গছৰ পাত কুকুৰাবোৰক মাজে মাজে খাবলৈ দি থাকে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে সকলো সময়তে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব। আপোনালোকে এই দুটা গছৰ পাত কুকুৰাবোৰক খাবলৈ দিয়াৰ উপৰিও কিছুমান কথা আপোনালোকে নজৰ দিব লাগিব বা কিছুমান কথা আপোনালোকে মানি চলিব লাগিব। যেনে জৈৱ সুৰক্ষাৰ যিবোৰ নিয়ম নীতি আছে এই গোটেইকেইটা নিয়ম নীতি আপোনালোকে ভালকৈ মানি চলিব লাগিব। লগতে কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন ঠাইত ৰাখিব লাগিব। মানে যিটো গঁৰালত কুকুৰাবোৰক আপোনালোকে ৰাখে সেই গঁৰালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰিব লাগিব। তাত এমনিয়া গেছৰ সৃষ্টি হ'বলৈ দিব নালাগিব। কুকুৰাবোৰক আপোনালোকে প্ৰচুৰ পৰিমাণে দানা পানী খাবলৈ দিব লাগিব। যদি আপোনালোকে এই নিয়ম নীতিসমূহ ভালকৈ মানি নচলে আৰু যদি কুকুৰাবোৰক আপোনালোকে এই গছৰ পাতসমূহ খাবলৈ দি থাকে তেতিয়া কিন্তু এই পাতসমূহে কাম নকৰিব, কুকুৰাবোৰ কিন্তু বেমাৰত আক্ৰান্ত হ'বই। সেইকাৰণে আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিসমূহ ভালকৈ মানি চলাটো অত্যন্ত প্ৰয়োজন। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কুকুৰাবোৰক সকলো সময়তে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে, সুস্থ ৰাখিব বিচাৰিছে তেনেহ'লে 1 নম্বৰতে কুকুৰাবোৰক অমিতা গছৰ পাত খাবলৈ দিব লাগিব। অমিতা গছৰ পাত কুকুৰাবোৰৰ কাৰণে অত্যন্ত উপকাৰী। অমিতা গছৰ পাতত বিভিন্ন ধৰণৰ ঔষধীয় গুণ থাকে। অমিতা গছৰ পাত যদি কুকুৰাবোৰক আপোনালোকে মাজে মাজে খাবলৈ দি থাকে তেনেহ'লে ই কুকুৰাবোৰৰ খাদ্য হজম কৰাটো সহায় কৰে, যাৰ বাবে কুকুৰাবোৰৰ ডাইজেশ্যনৰ সমস্যা নহয়, মানে পাচনৰ লগত জড়িত সমস্যাসমূহ নহয়। কুকুৰাবোৰে ভালকৈ দানা পানী খাই সিহঁতৰ ওজন সোনকালে বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। অমিতা গছৰ পাতত ভিটামিন এ থাকে, ভিটামিন চি থাকে, লগতে কেলছিয়াম আৰু পটেছিয়ামো থাকে। অমিতা গছৰ পাত যদি কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব বিচাৰে তেনেহ'লে অমিতা গছৰ পাত আপোনালোকে 3 ধৰণেৰে খাবলৈ দিব পাৰে। 1 নম্বৰতে অমিতা গছৰ পাত যদি আপোনালোকে কুকুৰাবোৰৰ সন্মুখত ৰাখি দিয়ে তেতিয়া কুকুৰাবোৰে বৰ সুন্দৰকৈ খায়। যদি অমিতা গছৰ পাত কুকুৰাবোৰৰ খোৱা অভ্যাস নাথাকে তেনেহ'লে প্ৰথম অৱস্থাত হয়তো সিহঁতে অমিতা গছৰ পাত খাবলৈ নিবিচাৰিব, কিন্তু যেতিয়া আপোনালোকে সিহঁতক ভালকৈ অভ্যাস কৰাব তাৰ পাছৰ পৰা সিহঁতে অমিতা গছৰ পাত ভালকৈ খাব। অমিতা গছৰ পাত কুকুৰাবোৰক দি আপোনালোকে সিহঁতৰ দানাৰ খৰচো কমাব পাৰে। অমিতা গছৰ পাত আপোনালোকে সৰু সৰুকৈ কাটি দানাৰ লগত মিহলি কৰিও কুকুৰাবোৰক খাবলৈ দিব পাৰে। কুকুৰাবোৰৰ বাবে যদি আপোনালোকে ঘৰতে দানা প্ৰস্তুত কৰে তেনেহ'লে তাত আপোনালোকে অমিতা গছৰ পাত সৰু সৰুকৈ কাটি দিব পাৰে আৰু সেই দানাত মিহলি কৰি দিব পাৰে। এনেকৈ যদি আপোনালোকে অভ্যাস কৰায় তেতিয়াও কিন্তু কুকুৰাবোৰে অমিতা গছৰ পাত ভালকৈ খায়। দ্বিতীয়তে অমিতা পাতৰ ৰস পানীত মিহলি কৰিও কুকুৰাবোৰক খাবলৈ দিব পাৰিব। অমিতা পাতৰ ৰস যদি কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব বিচাৰে তেনেহ'লে 1 লিটাৰ পানীৰ হিচাপত আপোনালোকে প্ৰায় 3 পৰা 4 চামুচ অমিতা পাতৰ ৰস ল'ব আৰু সেইটো ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব। সপ্তাহত 2 দিন বা 3 দিন, দিনত এবাৰ যদি আপোনালোকে কুকুৰাবোৰক অমিতা পাতৰ ৰস পানীত মিহলি কৰি খাবলৈ দিয়ে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে বিভিন্ন বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব। আৰু তৃতীয়তে অমিতা পাতৰ পাউডাৰ বনাই সেই পাউডাৰ পানীত মিহলি কৰি বা দানাত মিহলি কৰিও কুকুৰাবোৰক খাবলৈ দিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি কুকুৰাবোৰক আপোনালোকে সকলো সময়তে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে, সুস্থ ৰাখিব বিচাৰিছে তেনেহ'লে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে তুলসীৰ পাত মাজে মাজে খাবলৈ দিব। তুলসীৰ পাতত বিভিন্ন ধৰণৰ ঔষধীয় গুণ থাকে। যদি আপোনালোকে তুলসী পাত বা তুলসী পাতৰ ৰস কুকুৰাবোৰক মাজে মাজে খাবলৈ দি থাকে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে বহুতো বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব। লগতে তুলসীৰ পাত যদি কুকুৰাবোৰক আপোনালোকে মাজে মাজে খাবলৈ দি থাকে তেনেহ'লে কুকুৰাৰ মাজত যি ঠাণ্ডা লগাৰ সমস্যাই দেখা দিয়ে সেই সমস্যাটো আপোনালোকে দেখিবলৈ নাপাব।
তুলসীৰ পাত আপোনালোকে দুই ধৰণেৰে কুকুৰাবোৰক খাবলৈ দিব পাৰে। এক নম্বৰতে তুলসীৰ পাত পিচি তাৰ ৰস উলিয়াই পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে। 1 লিটাৰ পানীৰ হিচাপত আপোনালোকে প্ৰায় 3 পৰা 4 চামুচ তুলসী পাতৰ ৰস ল'ব আৰু সেইটো ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব। সপ্তাহত 2 দিন বা 3 দিন যদি কুকুৰাবোৰক আপোনালোকে তুলসী পাতৰ ৰস খাবলৈ দি থাকে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে বিভিন্ন বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব। দ্বিতীয় নিয়মটো হৈছে 1 লিটাৰ পানীৰ হিচাপত আপোনালোকে প্ৰায় 10-12টা মান তুলসীৰ পাত ল'ব আৰু সেই তুলসীৰ পাত আপোনালোকে পানীত ভালকৈ উতলাব। যদি আপোনালোকৰ লগত কুকুৰাৰ সংখ্যা বেছিকৈ থাকে তেতিয়া আপোনালোকে পানীও বেছিকৈ ল'ব লাগিব আৰু তুলসীৰ পাতো বেছিকৈ ল'ব লাগিব। কিন্তু আপোনালোকে হিচাপটো মনত ৰাখিব 1 লিটাৰ পানীৰ হিচাপত প্ৰায় 10-12টা মান তুলসীৰ পাত আৰু সেইখিনি আপোনালোকে পানীত যেতিয়া ভালকৈ উতলাব তাৰ পাছত আপোনালোকে কিছু সময় পানীখিনি ঠাণ্ডা হ'বলৈ দিব আৰু যেতিয়া পানীখিনি ঠাণ্ডা হৈ যাব তাৰ পাছত সেই পানীখিনি কুকুৰাবোৰক খাবলৈ দিব। আৰু কেতিয়াবা আপোনালোকে আৰু এটা কাম কৰিব পাৰে, তুলসীৰ পাতৰ ৰস উলিয়াই সেই ৰসৰ লগত মৌ ৰস মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে। যদি আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিসমূহ ভালকৈ মানি চলে লগতে কুকুৰাবোৰক ভাল কোৱালিটিৰ দানা খাবলৈ দিয়ে আৰু কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন ঠাইত ৰাখে লগতে কুকুৰাবোৰক যদি আপোনালোকে দানা পানী খাবলৈ দিওঁতে কৃপণ আদি নকৰে তেতিয়া আপোনালোকে তুলসীৰ পাত আৰু অমিতাৰ পাত খাবলৈ দিও কুকুৰাবোৰক সকলো সময়তে সুস্থ ৰাখিব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।